কোন দুটা কাম মহিলাই ভুলতো কৰিব নালাগে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। 1 নম্বৰ প্ৰশ্নটো হৈছে ক্ৰিকেট খেলৰ বেট বনাবৰ বাবে কি গছৰ কাঠ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে উইলু গছৰ কাঠ। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত মাটিত পুতি ৰখা লেণ্ডমাইন বিচাৰিবলৈ নিগনি ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে মাডাগাস্কাৰ দেশত। 3 নম্বৰ প্ৰশ্নটো হৈছে কোন গছৰ কাঠৰ পৰা পেন্সিল তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে চিডাৰ গছৰ পৰা। 4 নম্বৰ প্ৰশ্নটো হৈছে কোন প্ৰাণীৰ আঙুলিৰ ছাপ মানুহৰ সৈতে প্ৰায় একেই? ইয়াৰ উত্তৰটো হৈছে কোৱালা নামৰ প্ৰাণীবিধৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে কাউৰী গ্ৰুপক মাৰ্ডাৰ বুলি কোৱা হয়, কিন্তু জিৰাফৰ গ্ৰুপক কি বোলা হয়? ইয়াৰ উত্তৰটো হৈছে টাৱাৰ বোলা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে কোন প্ৰাণীয়ে দীঘলীয়া সময় পানী নোখোৱাকৈ থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে উট। 7 নম্বৰ প্ৰশ্নটো হৈছে কোন প্ৰাণীৰ শৰীৰত 3টা চকু থাকে? ইয়াৰ উত্তৰটো হৈছে টুৱাটাৰা নামৰ প্ৰাণীবিধৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে কোন প্ৰাণীৰ জিভা তাৰ শৰীৰতকৈ দীঘল? ইয়াৰ উত্তৰটো হৈছে কেমেলিয়ন নামৰ প্ৰাণীবিধৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল সাপ কোনবিধ? ইয়াৰ উত্তৰটো হৈছে ৰেটিকুলেটেড পাইথন। 10 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ শৰীৰত কিমান শতাংশ পানী কমিলে পিয়াহ লাগে? ইয়াৰ উত্তৰটো হৈছে আমাৰ শৰীৰত থকা 70% পানীৰ ভিতৰত 1% পানী কমিলেই আমাৰ পিয়াহ লাগে। 11 নম্বৰ প্ৰশ্নটো হৈছে কোন পক্ষীয়ে উৰিব নোৱাৰে কিন্তু দ্ৰুত দৌৰিব পাৰে? ইয়াৰ উত্তৰটো হৈছে উট পক্ষী। 12 নম্বৰ প্ৰশ্নটো হৈছে কোন দুটা কাম মহিলাই ভুলতো কৰিব নালাগে, নহলে ঘৰত দৰিদ্ৰতাই দেখা দিব পাৰে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে প্ৰথম, ভুলতো ঝাৰুত ভৰি দিব নালাগে। লোকবিশ্বাস অনুসৰি ঝাৰু মা লক্ষ্মীৰ প্ৰতীক বুলি ধৰা হয়, সেয়েহে ইয়াক সন্মান কৰিব লাগে। দ্বিতীয়, জোঠা বাচন বৰ্তন দীঘলীয়া সময় টেবুলত বা ঘৰত পেলাই ৰাখিব নালাগে। লোকবিশ্বাস অনুসৰি এনে কৰিলে ঘৰত নেতিবাচকতা বৃদ্ধি পায় আৰু সমৃদ্ধিত বাধা আহে। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।